আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড মালবাহী গাড়ীৰ উপস্থাপন লৈছো। আজি বেছি সংখ্যক গাড়ীয়ে বলেৰো পাব, লগতে ডিআই পাব, ইন্ট্ৰা পাব, মানে বেছি ডিমান্ড থকা মাৰ্কেটত বেছি ডিমান্ড থকা গাড়ী আজি আপোনালোকক দেখুৱাম। মই আহিছো নগৰ এই ঢিং ৰোড হ'ল অৰ্থাৎ যি ঢিংগেটৰ অভাৰব্ৰিজ এয়া নামিয়ে মেট্ৰ' হস্পিটেল পাৰ হৈ আপোনালোকে আহিব লাগিব। এয়া টপাৰ্ছ একাডেমি চিটি কেয়াৰৰ একদম লগতে MS মটৰ্ছ আপোনালোকে চাইছে এয়া, আৰু যিটো HP পেট্ৰল পাম্প, এই পেট্ৰল পাম্প পাৰ হৈয়ে MS মটৰ্ছ আপোনালোকে দেখিব হাতৰ বাওঁ হাতে দেখা পাব। গতিকে এইগৰাকী স্বত্বাধিকাৰী আছে, আপোনাৰ শুভ নাম জনাই দিব। নমস্কাৰ, মোৰ নাম মফিদুল ইছলাম। একদম কিমান টকা ডাউন পেমেণ্ট দিলে গাড়ী ওলাই নিব পাৰিব? আমাৰ তাত ডাঙৰ গাড়ী আপোনাৰ 1 লাখৰ পৰা 1.5 লাখ টকাত ওলাই যাব। বলেৰো আৰু সৰুবিলাক যিকেইটা আছে আপোনাৰ সুব্ৰু, ইণ্টা, এইকেইটা আপোনাৰ 70ৰ পৰা 1 লাখ টকাত ওলাই যাব। গতিকে 70ৰ পৰা 1 লাখ টকা দিলেও আপোনালোকে ইয়াৰ পৰা গাড়ী নিব পাৰিব। গতিকে বলক আমি আৰম্ভ কৰোঁ। আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ বলেৰো। হয়, কিমান মডেল? এইটো আপোনাৰ 19ৰ লাষ্টৰ অৰিজিনেল প্ৰিণ্টত আছে। আচ্ছা, আপুনি দেখাই দিয়ক। মানে চেচিছ টেচিছ বেন নাই? ওকে আছে, কোনো 5 পইচাৰ কাম নাই। ইঞ্জিন সিল আছে? সব সিল আছে। বৰিং চৰিং কৰা নাই তো? পুৰা সব ওকে আছে। সব ওকে আছে, ল'ব আৰু চলাব। বডিও বনোৱা আছে না? একদম 1 পইচাৰ কাম নাই। একো কামত হাত দিব নালাগে? নালাগে নালাগে। ৰচি যিটো টানি নিব নালাগে? একো কৰিব নালাগে। আচ্ছা, কাগজ পাতি সব দি দিব? সব ওকে থাকিব, ইনক্লুডিং এভৰিথিং থাকিব। যিটো দাম ক'ব এইটোতে সেইটোতে ট্ৰান্সফাৰ সব ইয়াতে? সব ইয়াতে। আচ্ছা, প্ৰাইস কিমান লগাইছে? এইটো আপোনাৰ 19ৰ লাষ্টৰ হয়, 1.3। এইটোৰ দাম ৰাখিছো আমি 6,20,000। আচ্ছা, নতুন কিমান পৰে? এইটো নতুনৰ দাম আছে আপোনাৰ 10,50,000। 10,50,000 টকা না? ঠিক আছে, এইখন দেখুৱাই আছো। এইখন আছে আপোনাৰ 1.7। এইটো আপোনাৰ 19ৰ লাষ্ট। এইটোৰ দাম ৰাখিছো 6,50,000। এইখনৰো বডি চডি বনোৱা আছে? বনোৱা আছে, একদম টিপটপ আছে? টিপটপ আছে, একো ইস্যু নাই? নাই। একো ইস্যু নাই না? কাস্টমাৰলে খালি গাড়ী ল'ব আৰু চলাব। গাড়ী ল'ব আৰু চলাব না? 1 পইচাৰ কাম নাই। আচ্ছা, টায়াৰ চায়াৰ যদি বেয়া থাকে চেঞ্জ কৰি দিব? নতুন নতুন পাই যাব। এইখনৰ দুটা টায়াৰ ফ্ৰণ্টমুখৰ যোনটো আছে, বেন নতুন টায়াৰ দি দিম। নতুন টায়াৰ দি দিব? হয়, ঠিক আছে। এইখন দেখুৱাই আছো। হয়, এইখন আছে আপোনাৰ 1.3। এইখন আছে আপোনাৰ 21ৰ লাষ্টৰ হয়, একদম অৰিজিনেল প্ৰিণ্টত আছে। 5 পইচাৰ কাম নাই, খালি কাস্টমাৰলে ল'ব আৰু চলাব। কাস্টমাৰে ল'ব আৰু চলাব? একো কাম নাই? নাই। বডি চডি পুৰা বনোৱা আছে? একদম বনোৱা আছে, টিপটপ আছে। পুৰা টিপটপ আছে না? আচ্ছা, ঠিক আছে। এইখন কি ডিআই? এইখন হ'ল উদ্দা। এইখন আপোনাৰ 23 মডেল। আপোনাৰ গাড়ীখন টিপটপ আছে, 1 পইচাৰ কাম নাই। এইখনৰ দাম ৰাখিছো আপোনাৰ 5.5 লাখ। 5.5 লাখ টকা না? টিপটপ আছে গাড়ী না? একদম টিপটপ আছে, একো কামত হাত দিব নালাগে? নাই নাই। বডি চডি বনোৱা আছে? সব বনোৱা আছে। পাতি চাতিটো বঢ়াব নালাগে? একো কৰিব নালাগে, সব ঠিক আছে না? ঠিক আছে। ভিতৰত কভাৰিংও কৰা আছে, চাই লওক। আচ্ছা, সব কভাৰিংও কৰা আছে? ঠিক আছে। প্ৰাইস কিমান কৈছে? এইটো 5.5 লাখ টকা আহিব। আচ্ছা, নতুন কিমান এইখন? এইখন নতুন আপোনাৰ 10.5 লাখ। 10.5 বডি চডি লৈ আপোনাৰ 12 লাখ মান পৰি যায়। ঠিক আছে। এইখন দেখুৱাই সেকেন্ডৰ কাৰণে অফাৰ দি দিলো, 5.5 লাখ টকাত পাই যাব। আচ্ছা, ইন্ট্ৰা V30? এইটো ইন্টা V30 আপোনাৰ 21 মডেলৰ। এইখন আমি দাম ৰাখিছো আপোনাৰ 5,70,000। 5,70,000 না? আপোনাৰ ভিডিও চাই আহিলে 10,000 টকা ডিসকাউন্ট পাই যাব। 10,000 টকা ডিসকাউন্ট? হ্যাঁ, পাই যাব। ইন্ট্ৰা V30 ফেসিলিটি আছে না? মিউজিক সিস্টেমও লগাই ল'ব পাৰে ধুনীয়াকৈ? একদম সব টায়াৰটো নতুন আছে, টায়াৰো পুৰা নতুন আছে না? খালি ল'ব আৰু চলাব। আচ্ছা, ইন্ট্ৰা V30 আৰু এখন আছে? হয় হয়, সেইখন। এখন হয়, এইখন আমাৰ 5,20,000 টকা ৰেট। 5,20,000 টকা না? আৰু নেগোচিয়েবল হ'ব? হ'ব। আচ্ছা, কেৰিৰ বহুত ডিমান্ড আছে। এইটো আপোনাৰ সুপাৰ কেৰি, ডিজেলৰ। ডিজেলৰ সুপাৰ কেৰি? হয়, টিপটপ আছে গাড়ী না? টিপটপ আছে, খালি কাস্টমাৰ ল'ব আৰু চলাব। আচ্ছা, মেঘালয়ত বহুত অৰিজিনেল আছে প্ৰিণ্টত আছে, এইটো কিন্তু কালাৰ কৰা নাই। মানে এখন গাড়ী মেঘালয়ত বহুত দৌৰে। কোনোবা যদি মেঘালয় গৈছে, শ্বিলং গৈছে, আপোনাৰ দেখা পাব সুপাৰ কেৰি বহুত আছে। ভিতৰ ফালে দেখাই দিয়ক, একদম যি আছে সব অৰিজিনেল মানে আছে। পাহাৰত ধৰিব পাৰে, হালকা পাতলা গাড়ী আৰামত ধৰিব পাৰে। হয়, এইখনৰ দাম ৰাখিছো আমি 3,20,000। 3,20,000? হয়, আৰু নেগোচিয়েবল হ'ব? আপোনাৰ ভিডিও চাই আহিলে আৰু 10,000 টকা ডিসকাউন্ট পাই যাব। ঠিক আছে। এইখন দেখুৱাইছো এসি? এইটো হ'ল আপোনাৰ এসি গোল্ড পেট্ৰলৰ। এইটো 23ৰ লাষ্টৰ মডেল হয়। আপোনাৰ সব দেখাই দিয়ক, টিপটপ আছে, একদম নতুন হৈ আছে গাড়ী। আচ্ছা, গাড়ী টিপটপ আছে, একো কামত হাত দিব নালাগে না? নালাগে নালাগে। আচ্ছা, প্ৰাইস কিমান? এইটো 3,80,000। 3,80,000 না? হয়। আৰু নেগোচিয়েবল হ'ব? আপোনাৰ ভিডিও চাই আহিলে 10,000 টকা ডিসকাউন্ট পাই যাব। 10,000 টকা আৰু ডিসকাউন্ট? ইঞ্জিন গিয়াৰবক্স 1 মাহৰ গ্যাৰান্টি পাই যাব। ইঞ্জিন গিয়াৰবক্সৰ 1 মাহৰ গ্যাৰান্টি পাই যাব না? ঠিক আছে। নেক্সট এইখন দেখুৱাইছো। এইখন আছে আপোনাৰ এসি হেৰি জিতু, মহান্ডা জিতু। এইটো আপোনাৰ BX4 হয়, মানে কম বাজেটৰ মাজত ধুনীয়া গাড়ী। এইটো আপোনাৰ 250 পাই যাব।
কাৰোবাৰ যদি বজাৰ আছে বজাৰত ডেইলি হয়। মাল লৈ যাব লাগে হয় হয় আৰামছে 2.5 লাখ টকাত নিব সৰু পাৰে সুৰা যিকেইটা বেপাৰী আছে অ। সেইকেইটা বেপাৰীৰ কাৰণে একদম ধুনীয়া গাড়ী মানে কোনো প্ৰব্লেম নাই একো প্ৰব্লেম নাই ইঞ্জিন গিয়াৰবক্স সিল আছে সব চিল আছে সিল আছে হয় একো ইস্যুই নাই নাই আচ্ছা ঠিক আৰু আছে এখন আছে B30 ইন্টা B30 অ। এইটো আপোনাৰ 20 মডেল একদম অৰিজিনাল প্ৰিন্টত আছে এইপিনে দেখাই দিয়ক এক পইচাৰ কাম নাই আচ্ছা কাস্টমাৰ খালি ল'ব আৰু চলাব আৰু ইঞ্জিন আৰু গিয়াৰবক্সৰ 1 মাহৰ গ্যাৰান্টি পাই যাব ইঞ্জিন আৰু গিয়াৰবক্সৰ 1 মাহৰ 1 মাহৰ গ্যাৰান্টি গ্যাৰান্টি পাই যাব আচ্ছা এইটোৰ দাম ৰাখিছো আপোনাৰ 5,20,000 সব টিপটপ আছে না টিপটপ আছে হয় আচ্ছা ইয়া খালি ল'ব 5,20,000 টকা আৰু চলাব মানে ডকুমেন্টস দিলে ফাইনান্স কিমান দিনত হৈ যায় আমাৰ তাত ধৰি লওক 3 দিনৰ পৰা 4 দিন 4 দিনৰ ভিতৰত আমি ডেলিভাৰী দি দিওঁ অল আসাম ফাইনান্স অল আসাম ফাইনান্স দিব কোনো প্ৰব্লেম নাই একো প্ৰব্লেম ডকুমেন্টস পাতি কি লৈ আহিব আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক সিভিল ভাল থাকিব লাগিব চিভিল ভাল থাকিব লাগিব কিমান থাকিব লাগে আপোনাৰ 650 বা 700 650 বা 700 তাৰ ওপৰত হলে আৰু ভাল আৰু ভাল আচ্ছা সুপাৰ কেৰি আৰু এখন আছে হয় এইটো আপোনাৰ পেট্ৰলৰ হয় হুম এইটো আপোনাৰ 21 লাষ্টৰ হয় অ একদম বডি চডি টিপটপ আছে হুম এখনৰ দাম ৰাখিছো আমি 4,20,000 4,20,000 হয় এও বডি চডি বনোৱা আছে বনোৱা আছে একো খালি কামত হাত দিব নালাগে একো কাম কৰিব নালাগে পাতি চাতি লগোৱা আছে সব লগোৱা আছে আচ্ছা এয়া খালি কাস্টমাৰৰ লগোৱা আৰু চলাব বডি চডিটো পচা নাই 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 একো নাই তলফালেতো পচা নাই একদম সব নতুন হৈ আছে একদম সব নতুন হৈ হয়। আছে না আচ্ছা প্ৰাইস কিমান লগাইছে এইটো 4,20,000 এইটো আপোনাৰ 80,000 পৰা 1 লাখ টকা ডাউন পেমেন্টত ওলাই যাব ঠিক আছে এইখন দেখুৱাইছে এইখন আছে আপোনাৰ সুব্ৰো অ BX4 হয় হুম এইখন আপোনাৰ 1900 লাষ্টৰ গাড়ী অ এইখন আমি 3,70,000 ৰাখিছো ৰেট 3,70,000 হয় দেখাই টিপটপ দিয়ক আছে গাড়ী না একদম সিল আছে একদম সিল আছে হয় একদম নতুনৰ নিচিনা দেখা কিমান মডেল এইটো 1900 লাষ্টৰ 1900 গাড়ীখন লাষ্টৰ ন? একেবাৰে ৰাইলিং নাই অলপো স্ক্ৰেচ নাই নাই এইটো আপোনাৰ 62 না 63 লৈকে চলিছে আচ্ছা 63,000 চলিছে সেই ভিতৰ ফালে দেখাই দিয়ক আৰু এটা সুপাৰ কেৰি আছে হুম পেট্ৰলৰ পেট্ৰলত ন হয়। অ